এতিয়া আমি ডিসকাস কৰিম আজি 1.6 প্ৰবলেম লাষ্ট যেটো আমি চেপ্টাৰ পঢ়াই আছিলোঁ যে ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ডৰ অলৰেডি প্ৰিন্সিপল অফ সুপাৰপজিশ্যন আমি পঢ়াইছোঁ তাতে এটা 1.6 প্ৰবলেম হোমৱৰ্ক কৰিবলৈ দিয়া হৈছিল তো সেই প্ৰবলেমটো আমি আকৌ কৰিবৰ কাৰণে ট্ৰাই কৰিম তো প্ৰবলেমটোত কি কৈছে একচুৱেলি চোৱা যে NCERT 1.6 এইটো এক্সাৰচাইজৰ হয় 10 সেন্টিমিটাৰ বাহু বিশিষ্ট ABCD বৰ্গটোৰ এটা 10 সেন্টিমিটাৰ বাহু লোৱা এইটো ইয়াতে লৈ লৈছোঁ বৰ্গটো বুজি পোৱা যাৰ চাৰিওটা বাহু কি থাকে সমান থাকে তো ABCD A B C D 10 সেন্টিমিটার বাহু বিশিষ্ট ABCD বর্গটোর তার মানে ABও ইকুয়াল AB ইকুয়াল টু BC ইকুয়াল টু CD ইকুয়াল টু DA ইকুয়াল টু 10 সেন্টিমিটার এটো 10 সেন্টিমিটার অলরেডি দেয়া আছে আর কি দিয়া আছে যে চাৰিওটা চুকতে QA ইয়াতে QA ইকুয়াল টু কিমান দিয়া আছে 2 মাইক্রোকুলম B দিয়া আছে QB দিয়া আছে -5 মাইক্রোকুলম QC দিয়া আছে -5 QC দিয়া আছে 2 মাইক্রোকুলম সরি 2 মাইক্রোকুলম এন্ড QD দিয়া আছে আকৌ -5 মাইক্রোকুলম এটো সিম্পল অলরেডি কোয়া মতে দিয়া আছে বর্গটোৰ কেন্দ্ৰত থকা বর্গটোৰ কেন্দ্ৰ আমি কেনেকৈ ওলাম বর্গটোৰ আমি যদি ডায়াগোনাল দুটা যদি কৰ্ণ টানি দিও ডায়াগোনাল টানি দিও তেতিয়া হলে আমি কি হৈ যাব আমি কেন্দ্ৰ পাই যাম তো ডায়াগোনাল টানি দিও বর্গটোৰ কেন্দ্ৰ এইটো হ'ব বর্গটোৰ কেন্দ্ৰ বর্গটোৰ কেন্দ্ৰত থকা কিমান কুলম আধান আছে ইয়াতে 1 মাইক্রোকুলম এটো মই O বিন্দু নাম দি দিছো বর্গটোৰ কেন্দ্ৰত থকা 1 মাইক্রোকুলম আধানটোৰ ওপৰত পৰা বলৰ মান নিৰ্ণয় কৰা ৰিপিট কৰি দিছো আকৌ প্ৰবলেমটো যেটা বৰ্গ আছে সিম্পল কনসেপ্টটো এটা বৰ্গ আছে এই বৰ্গটোৰ বাহু প্ৰতিটো বাহুৰ কিমান সাইড কিমান 10 সেন্টিমিটাৰ আৰু ইয়াৰ প্ৰতিটো চুকত কি আছে চার্জ আছে চার্জ বিলাক কেনেকুৱা ধৰণৰ QA ইকুয়াল টু 2 মাইক্রোকুলম QB ইকুয়াল টু -5 মাইক্রোকুলম 2 মাইক্রোকুলম এন্ড -5 মাইক্রোকুলম বুজিছে যে ইয়াৰ সেন্টাৰত এটা চার্জ আছে কিমান 1 মাইক্রোকুলম এটা বুজিছে এই চাৰিওটা চার্জে অবিয়াসলি ইয়াৰ ওপৰত এটা প্ৰভাৱ পেলাব তো ইয়াৰ ওপৰত কিমান বল প্ৰয়োগ কৰিব সেইটো বুজিছে তো আমি চাব কাৰণে ট্ৰাই কৰিম তো গিভেন আনসার লিখা given বাহু কেটা দিয়া আছে কিমান AB CD AB BC CD DA equal to 10 সেন্টিমিটার ওকে ইয়াতে এটা বস্তু লক্ষ্য কৰা যে আমি যদি সেই এই দুটাৰ মাজত বল ওলাব যাও that is 2 মাইক্রোকুলম আৰু 1 মাইক্রোকুলম পৰ মাজত যদি বল ওলাব যাও তেতিয়া হলে কি কৰিব লাগিব এই O এর ডিসটেন্স খিনি জানিব লাগিব তো O এর ডিসটেন্স তো আমি না জানো কারণ আমি জানো যে F ইকুয়াল টু কি হয় 1/4 পাই এপসাইলন নট Q1 Q2 ডিভাইডেড বাই R স্কয়ার এখিনিৰ ভ্যালু তো আমি অলরেডি জানো Q1 Q2 ইয়াতে আছে R তো আমি না জানো তো R আমি কেনেকৈ ওলাম তো আর ওলাবৰ কাৰণে কি কৰিব লাগিব আমি ইয়াৰ ভ্যালু আমি ফাইন্ড আউট কৰিব লাগিব তো ইয়াৰ ভ্যালু তো আমি ফাইন্ড আউট কৰিব ডাইরেক্ট নোৱাৰিম প্ৰথমে আমি AC ৰ ভ্যালু ফাইন্ড আউট কৰিব পাৰিম ভালকে লক্ষ্য কৰা ইয়াতে লক্ষ্য কৰিলে দেখা যাব এইটো এটা এইখিনি এটা ট্রায়াঙ্গল হৈ আছে আৰু ইয়াৰ এটা কোণ কিমান ডিগ্ৰী 90 ডিগ্ৰী তো আমি ইয়াতে আমি কি কৰিব পাৰিম পাইথাগোৰাছৰ উপপাদ্য প্রয়োগ কৰিব পাৰিম তো আমি লিখিম from triangle ABC
ABC ট্ৰাইংগলৰ পৰা আমি কি লিখিব পাৰিম যে এনেকৈ লিখিব পাৰিম AC স্কুৱেৰ কৰ্ণ স্কুৱেৰ AC স্কুৱেৰ ইকুৱেল টু AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ তো AC ইকুৱেল টু কিমান হ'ব ABৰ ভ্যালু কিমান আমি অলৰেডি জানো ABৰ ভ্যালু আছিল 10 স্কুৱেৰ প্লাছ BCৰ ভ্যালু হ'ল 10 স্কুৱেৰ তো AC ইকুৱেল টু কিমান আহিব 200 means root over 2 into 100 root over 100 AC equal to কিমান আহি যাব এটা কাম কৰি ল ইয়াত আৰু এটা বস্তু লিখি লোৱা এইখিনি বস্তুটো মুছি দিছো যে এইটো চোৱা AB BC CD আৰু DA যদি একে সমান বাহু হয় ইয়াৰ কৰ্ণ দুডালৰ কি হ'ব সমান হ'ব আৰু ইয়াৰ ছেদ বিন্দু যিটো এই ছেদ বিন্দু যিটো এটো মিডল পয়েন্টত হ'ব তো আমি এটো এনেকে লিখিব পাৰো যে AC ইকুৱেল টু হ'ব AO প্লাছ OC এই দুটা যোগফল কিমান হ'ব AC সমান হ'ব তো AC ঠাইত আমি কি লিখি দিম ইয়াতে AO প্লাছ OC আৰু এটা ইন্টারেস্টিং পয়েন্ট কি AO আৰু OC তো প্লাস কৰিলে AC ৰ সমান হ'ব এটো আমি সিম্পল ইয়াৰ পৰা ডায়াগ্ৰামৰ পৰা গম পাও ইয়াৰ পৰা এটো আমি গম পাও যে AO ইকুৱেল টু OC বা OB ইকুৱেল টু OD আমি এনেকে লিখিব পাৰো এইবিলাক ক্লাস 9 10 ত পাই আহিছে সিম্পল কথা AO আৰু OC ইকুৱেল তো এটো কিমান আহিব 10 root over 2 আচ্ছা AO আৰু OC ইকুৱেল তেতিয়া হলে আমি কি লিখিব পাৰিম যে AO plus AO equal to 10 root 2 so twice AO equal to 10 root 2 so AO equal to or OA equal to একে কথা 10 root 2 divided by 2 that is 5 root 2 এইটো হ'ব যায় কেনে AO equal to আমি কিমান পাই গলো 5 root তো এইখিনি নোট কৰি লৈ লোৱা তাৰ পিছত মই নেক্সট লিখি দি আছো ওকে তো এইখিনি মুছি দিছো মই তো আমি কি পালো ইয়াতে AO equal to BO equal to CO equal to DO equal to 5 root 2 5 simple আমাৰ এম কি যে এই 1 কুলম আধানৰ ওপৰত কি কৰি কিমান বল প্ৰয়োগ কৰে এই চাৰিওটা আধানে তো ফাৰ্ষ্টত আমি QA লওঁ এনেকৈ লিখিম যে QA equal to 2 মাইক্রোকুলম আচ্ছা মাইক্রোকুলমক কুলমত লব লাগিলে কি হয় ইয়াতে মই সাইডত লিখি থৈছো এটো যে 1 মাইক্রোকুলম equal to 10 to the power minus 6 কুলম মনত ৰাখিবা 1 মাইক্রোকুলম মানে কি 10 to the power minus 6 কুলম QA equal to 2 মাইক্রোকুলম আধানে 1 মাইক্রোকুলম আধানৰ ওপৰত প্ৰয়োগ কৰা বল হ'ব কিমান হ'ব F1 দিছো F1 equal to 1/4 pi epsilon naught simple Q1 Q2 divided by to vector synthesis মাজৰ ডিসটেন্স কিমান QA ইয়াতে আছে আৰু 1 কুলম ওত আছে তো মাজৰ ডিসটেন্স হ'ব AO তো AO ইটো কি হ'ব ইয়াৰ ডিসটেন্স হ'ব AO স্কয়ার মানে কিমান AO মানে কিমান হ'ব আচ্ছা লিখিয়ে দিও AO হোল স্কয়ার আর ইয়ার ডাইরেকশন কোন দিকে হবো AO দিকে হবো ঠিক আছে ডাইরেক্ট
ডাইৰেক্টলি লিখি দিওঁ কিমান হ'ব 2 × 10⁻⁻6 এইবিলাক আৰু ইমান ইজি প্ৰব্লেম 2 × 10⁻⁻6 কিমান হ'ল 2 হ'ল 2 মাইক্ৰ'কুলম্ব আছে যে 2 × 10⁻⁶ এতিয়া কুলম্বত আহি গ'ল কাৰণ SI ইউনিটত আহি গ'ল আৰু ইয়াতে কিমান আছে 1 মাইক্ৰ'কুলম্ব দ্যাট ইজ 1 × 10⁻⁻6 ডিভাইডেড বাই AO স্কুৱেৰ কিমান আছে 5√2 হোল স্কুৱেৰ ঠিক আছে 5√2 হোল স্কুৱেৰ এটা কাম কৰি দে এইটোতো মাইক্ৰ'কুলম্বতে আছে তো এইটো কিমান কৰি লম আমি 10⁻⁻2 হোল স্কুৱেৰ আকৌ যে স্যাৰ এইটো 10⁻⁻2 এইটো কি আছে সেন্টিমিটাৰ আছিল সৰি আই এম সৰি 5 × √2 × 10 এইটো কিমান আছিল কিহত আছিল সেন্টিমিটাৰত আছিল কাৰণ 10 সেন্টিমিটাৰ আছিল তো 10 সেন্টিমিটাৰৰ এইটো কিমান হ'ব 5 × √2 সেন্টিমিটাৰৰ পৰা মিটাৰত ললে কিমান হয় আমি জানো যে সেন্টিমিটাৰৰ পৰা মিটাৰত ললে 1 সেন্টিমিটাৰ ইকুৱেল টু 10⁻⁻2 মিটাৰ তো মিটাৰত বহাই দিছো এটা কনফিউজন হ'ব নালাগে ফৰ্মুলাটো মই ইয়াতে লিখি দিছো লাগিলে 1/4πε0 q1 q2 ডিভাইডেড বাই r² এই ফৰ্মুলা বেচিছত আমি বহাই দিছো ইয়াৰ f1 ইকুৱেল টু কিমান হ'ব যে এইটো হ'ল 9 × 10⁻⁹ আমি তো অলৰেডি জানো এইটো হ'ল 2 × 10⁻⁶ এইটো 1 × 10⁻⁶ ডিভাইডেড বাই এইটো 5 5 যা 25 × 2 × 10⁻⁻4 ইয়াত এই f1 ৰ ডাইৰেকশনটো কোন দিশত হ'ব ভালকে লক্ষ্য কৰা এইটো ধনাত্মক আধান 2 মাইক্ৰ'কুলম্ব এইটো 1 মাইক্ৰ'কুলম্ব তো ইয়াৰ ডাইৰেকশনটো কোন দিশে হ'ব এনেকৈ বাহিৰ পিনে হ'ব কাৰণ দুটা ৰিঅ্যাকশন হ'ব তো কোন দিশত হ'ব ও সিৰ দিশত তো হ'ব ও সিৰ দিশত ইয়াৰ ডাইৰেকশনটো হ'ব ও সিৰ দিশত হ'ব ইয়াৰ ডাইৰেকশন তো f1 ইকুৱেল টু কিমান আহিব f1 ইকুৱেল টু সো একবাৰ 2 2 কেনসেল আহি যাব এটা থাকিল 25 থাকিব দিয়া সো 9 × 10⁻⁹ এটো আছে -6 এটা আছে -6 তলত -4 আছে ওপৰত যোৱাৰ লগে লগে কি আহি যাব প্লাস আহি যাব ডিভাইডেড বাই 25 সো f1 ইকুৱেল টু কিমান আহিব 12 আর ইফালে হল 13 সো ইফালে হল 90 ডিভাইডেড বাই 25 দ্যাট মিন্স 90 25 দিয়ে ডিভাইড করলে কিমান হ'ব তো 3 টাইমস 75 আর ইফালে কিমান আহে 5 150.6 সো 3.6 নিউটন f1 এর ভ্যালু কিমান হ'ব 3.6 নিউটন আর ওটো কোনটো দিশত হ'ব ওসিৰ দিশত ওসিৰ দিশত f1 এর ভ্যালু আহে ইমানখিনি ওকে তো এটো লিখিলো এনেকে এজ ইট ইজ আমি কি লিখিম আকৌ QB ইকুৱেল টু কিমান -5 মাইক্ৰ'কুলম্ব আধানে 1 কুলম্ব আধানৰ ওপৰত প্ৰয়োগ কৰা বল কিমান হ'ব এটো হ'ব F2 ভ্যালু হ'ব ইয়াতে জাস্ট কিমান 5 × 10⁻⁻6 1 × 10⁻⁻6 ডাইৰেকশন তো চেঞ্জ হ'ব ও বি এটো এটা মাইনাস আছে ইয়াতে মই ইয়াতে মাইনাস চিন দিয়া না ইয়াৰ ডাইৰেকশনটো বুজাই দিম তো মাইনাস ইয়াতে কি হ'ব ও বি মাইনাস ইফালে আছে গতিকে এটো ইয়াৰ ডাইৰেকশন কোন পিনে হ'ব এই দিশত হ'ব কাৰণ আমি জানো যে ধনাত্মকৰ পৰা কি হয় ঋণাত্মকৰ পিনে বৈদ্যুতিক ক্ষেত্ৰৰেখা গতি কৰে গতিকে আমি ইয়াৰ ডাইৰেকশন কোন পিনে হ'ব এই পিনে হ'ব ও বিৰ দিশত হ'ব তো আমি এটো লিখিম ও বিৰ দিশত তো আমি 2 ঠাইত আমি ইয়াতে কি লিখিম 9 × 10⁻⁹ এটা আহিব 5 আৰু ঠিকে আছে এটো ঠিকে আছে বাকি সব ইয়াতে অলপ চেঞ্জ কৰিব লাগিব ইয়াতে এটা 5 আহি যাব এটো হ'ব F2 আচ্ছা F1 টু ওপৰত কৰিব হ'ব থাকক দিও এটো মই
সাইডতে নোট কৰি থৈছোঁ আমি F1 মানে কিমান পালো 3.6 নিউটন OC ডাইরেকশন ওকে তো F2 আমি কিমান পাম চাও F2 আমি কিমান পাম এটো 9 into 10 আর এটা আছে 5 5 to এনেই থাকক 10 to the power 9 minus 6 plus 4 okay এটো 5 টাইম এটা আহিব 10 এটো অলরেডি 9 into ইয়াতে 6 12 13 গতিকে এটা আহিব 10 divided by 10 cancel so F2 equal to 9 নিউটন বা ডাইরেকশন কোনটো দিশত হ'ব OB ৰ দিশত তো OB ৰ দিশত সিম্পল হয় এতিয়া আমি চাওঁ F2 equal to ইমানৰ দিশত F1 হৈ গৈছে F2 হৈ গৈছে F2 কিমান পালো মুছি দিছো তো F2 পালো যে 9 নিউটন কোনটো দিশত OB ৰ দিশত ভালকে যদি লক্ষ্য কৰা এর এটু যেটো ভ্যালু এটুরো ভ্যালু একই ভ্যালু পাম এটু আর এটু সেম ভ্যালু এটু আর এটু সেম ভ্যালু কিন্তু যদি আমি ডাইরেকশনাল চাও যে F3 কিমান হ'ব F3 মানে কিমান এটু 2 মাইক্রোকুলম 2 মাইক্রোকুলম পর অলরেডি তো পাইছো কিমান 3.6 নিউটন বা ডাইরেকশনটো অলপ বেলেগ হ'ব কেনেকুৱা বেলেগ হ'ব এইটো আৰু এইটোৰ মাজত যেতিয়া কৈছিল তেতিয়া ডাইরেকশন কোন পিনে হৈছিল এই পিনে হৈছিল OC দিশত হৈছিল এতিয়া কেনেকুৱা হ'ব যেতিয়া AQC আৰু 1 মাইক্রোকুলমৰ মাজত যেটো বল প্ৰয়োগ কৰিম 1 মাইক্রোকুলম বল প্ৰয়োগ কৰিব এটো কোনটো দিশত হ'ব এইটো দিশত হ'ব কোনটো দিশত হ'ব F3O এর দিশত হ'ব as it is O এটো কি হ'ব F4 কিমান হ'ব F4 কিমান হ'ব যে 9 নিউটনে হ'ব কিন্তু কোন দিশত হ'ব OD ৰ দিশত হ'ব নিজে কৰি চাব পাৰা ট্রাই কৰিব পাৰা তো আমি লাস্ট ফাইনালি কি লিখিব পাৰো এই দুটা নিজে কৰি লবা একই ওলাব কোনো কথা নাই খালি ডাইরেকশনটো অলপ বেলেগ ডাইরেকশনটো অপোজিট ওলাব তো আমি ইয়াৰ পৰা আমি এটো ক্লিয়াৰলি লিখিব পাৰো স্পষ্টভাৱে আমি লিখিব পাৰো কি লিখিব পাৰো যে F1 আৰু F3 ৰ অপোজিট হয় F1 টু F3 ৰ সমান হয় কিন্তু অপোজিট হয় কারণ এটো OC ৰ দিশত আৰু এটো OA ৰ দিশত as it is F2 equal to opposite হল F4 কারণ সোয়া OB ডাইরেকশন তো এই দিশত গৈছে -5 মাইক্রোকুলম তো এটো OD টু কোন পিনে যাব এই দিশতে যাব -5 মাইক্রোকুলম তো অধ্যাৰোপণৰ নীতিমতে বা উপৰিপাতনৰ নীতিমতে কি হ'ব অধ্যাৰোপণৰ নীতিমতে 1 মাইক্রোকুলম আধানৰ ওপৰত প্রয়োগ করা মোট বল F equal to F1 plus F2 plus F3 plus F4 আচ্ছা F1 এর ঠাইতে আমি কি লিখিব পাৰো -F3 F2 এর ঠাইতে কি লিখিব পাৰো আমি -F4 plus F3 plus F4 so F3 cancel যাব মাইনাস আছে F4 cancel যাব তো আলটিমেটলি 0 নিউটন যে ইয়াৰ ওপৰত বল প্ৰয়োগ কৰা বল মোট বল কিমান হ'ব F net equal to 0 নিউটন অৰ্থাৎ 1 কুলম আধাৰৰ ওপৰত কোনো ধৰণৰ বল প্ৰয়োগ নহয় 0 নিউটন হ'ব
কাৰণ চাৰিওফালৰ পৰা যিটো বল এটাই আনটোক অপজিটভাৱে ক্ৰিয়া কৰি আছে, গতিকে F নেটৰ যিটো চেণ্টাৰ পইণ্টত 1 মাইক্ৰ'কুলম আধান থাকিব, তাত কিমান হ'ব, মুঠ প্ৰয়োগ কৰা বল 1 নিউটন। অ'কে, চ' চিম্পল প্ৰব্লেম, এই প্ৰব্লেমবিলাক যদি প্ৰেক্টিছ কৰি থাকা তেতিয়া এণ্ট্ৰেঞ্চত বহুত হেল্প হ'ব, কাৰণ এইবিলাকে বেছিক আণ্ডাৰষ্টেণ্ডিং ডেভেলপ কৰিব, আৰু এণ্ট্ৰেঞ্চত যিবিলাক প্ৰব্লেম থাকে সেইবিলাকতো আৰু অলপ হায়াৰ লেভেলত থাকে। তো আগতে বেছিক কনচেপ্টবিলাক ক্লিয়াৰ কৰি লোৱা, এণ্ট্ৰেঞ্চৰ কাৰণেও ভাল হ'ব। অ'কে, থেংক ইউ।